আজি অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জন্মদিন আমি ইয়াত ডিগবৈ মিউজিচিয়ান এছ'চিয়েশ্যনে ইয়াত অনুষ্ঠিত কৰিছোঁ। পুৱা আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত আমাৰ জুবিনৰ অতি প্ৰিয় গীত প্ৰাৰ্থনা ৰূপত মায়াবিনী গীতটি ডিগবৈ মহিলা মহাবিদ্যালয় তথা সৌমাৰ বিদ্যাপীঠ আৰু অন্য বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু আমাৰ সকলোৰে সন্মিলিত প্ৰচেষ্টাত আমি সেই প্ৰাৰ্থনাভাগী আমি ইয়াত গালোঁ। ইয়াৰ পিছতে আমাৰ দুজন আমাৰ বিশেষ বক্তা সাহিত্যিক শ্ৰীযুত পুণ্য শইকীয়াদেৱ আৰু ডিগবৈ উন্নয়ন পৰিষদৰ সভাপতি শ্ৰীযুত জিতেন দত্তদেৱে জুবিন চৰ্চাৰ নামত কিছু আমাক তথ্য সমৃদ্ধ বক্তব্য প্ৰদান কৰিলে। আৰু ইয়াৰ পিছতে আমি এতিয়া আৰম্ভ কৰিম আমাৰ ন্যায় যাত্ৰা। আজি ন্যায় যাত্ৰাৰ পিছতেই আমাৰ পুনৰ ইয়াত জুবিন চৰ্চাও আছে আৰু জুবিনৰ ছবি অংকন কৰিব আমাৰ স্থানীয় শিল্পীসকলে। সন্ধিয়া 5টা বজাত আমাৰ ইয়াত ডিগবৈ মিউজিচিয়ান এছ'চিয়েশ্যনৰ সমূহ শিল্পীয়ে ইয়াত এক বৰ্ণাঢ্য সংগীতানুষ্ঠান অনুষ্ঠিত কৰিব। এই আমাৰ ডিগবৈ পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত। ইয়ালৈ আমি সমূহ ডিগবৈবাসী ৰাইজকে আমি নিমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে আহি আমাক অনুপ্ৰাণিত কৰিব বুলি আশা কৰিলোঁ আৰু আমি মৰমৰ আমাৰ জুবিনৰ জন্মদিনটি আমি এইদৰে ইয়াত আমি অনুষ্ঠিত কৰিছোঁ। ধন্যবাদ।